এটা ধুই লম হালধিখিনি নাভাগিব নহয় So guys, আমি এতিয়া ওলালো চাইকেল লৈ পাৰিমে নোৱাৰিম নাজানো স্পট সাহসত আহিছো গাহৰি ল'বলৈ গোটেই মতা মানুহকেইটাই আছে লাজে লাগিছে লৈ আহা হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ বাৰু আশা কৰিছোঁ সকলো ভালে আছে দীপ্তিৰাণী কুমি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চ' গাইজ ইয়াত আজি বতৰ আছে নাই এই ৰ'দ ওলাইছে দুদিনৰ পৰা বৰষুণ এতিয়া অলপ চাফা কৰিছে এই অকণ ৰ'দ এই অকণ বৰষুণ এনেকুৱা টাইপৰ বতৰবিলাক হৈ আছে তো এইকাৰণে ভাবিছোঁ আজি অলপ কাম কৰি দিওঁ আৰু মোৰ যাবলৈ সময় আহি গৈছে আৰু দুদিনমান থাকিম তাৰপিছত ঘৰলৈকে যাব লাগিব তো এইফালে চাইছেনে বতাহ কিন্তু বহুত দেই ইয়াত হ'লে মই বতাহ বহুত পাইছোঁ আমাৰ তাতকৈ তিনিচুকীয়াতকৈ ইয়াত বতাহৰ প্ৰকোপটো বেছি তো এইফালে এতিয়া মই যাওঁ এই হালধিখিনি সিজাই দিওঁগৈ পাপাই মই আহি বোলে সিজাই দিম বুলিকৈ থৈ দিছিলে বোলে তাকে এইখিনি এতিয়া ভাবিছোঁ গৈ সিজাই দিওঁ তো চাই থাকিবা ব্লগ দি বলক আজি ডেইলি ব্লগ আৰম্ভ কৰোঁ এইফালে মই ইয়াত টৌত পানী অলপ ভৰাই থৈছিলোঁ এতিয়া ধুই ল'ম হালধিখিনি এখন হাতে কাম খোলা টেপ খোলা সেই টেপ খোলাত একদম ষ্টাৰ্ট আছে যেতিয়াৰ পৰা আহিছে পানী যিকোনো কাম হ'লে চুবু আগতে উপস্থিত উঠাই দিয়া খুব ভাল লাগিছে না পানী খেলি পানী বন্ধ কৰা হৈ যাব ইয়াত এনেকৈ উলিয়াই থৈ দিয়া শুকাব লাগিব নহয় সিজাব লাগিব এতিয়া এতিয়া ধুই কাম উঠাই এই ভিতৰত পৰুৱা আছে দেচোন এনেকে সকলোবিলাক ধুই উলিয়াই লওঁ চ' গাইজ হালধিখিনি ধোৱা হৈ গ'ল পাপা কেইটামান বাচি থৈছে যে ৰুবৰ কাৰণে তো ৰুবলৈ ইমানখিনি ওলাইছে দুটামানৰ কাৰণে হৈ যাব বছৰেকতো খাবলৈ ওলায়ে যায় ঘৰত তো অলপ চলপকৈ এতিয়া বাচি থৈ দিছে হেৰি তেৰিকা পুৰা পেটেক ভাঙি দিছা নাভাগিব নহয় ইমান সৰু সৰু নাই দেখা এইকেইটা আকৌ ভাঙিছে যিহেতুকে ভাল পাইছে ভাঙিব এইফালে আমাৰ হালধি পাতি দিলোঁ আৰু পাপাই ইয়াতে দি দিছে বস্তা বোলে বস্তা সিজি যাব বস্তা ভালকৈ ধুবলৈ হৈ যাব গৰম পানীত তিয়াই এক্সট্ৰাকৈ ধুব দৰকাৰ নাই হালধিও সিজিব বস্তাও সিজি যাব দুইটাই ধুই দিম আৰু এই আমি খৰাই লৈ উঠিছোঁ আৰু আমাৰ জুই ঠেলা মানুহ এইটো চানা মানুহ নানা ঘৰ এই তোমাক কেনেকুৱা লাগিছে অকল মজাই লাগে অঁ ভাল লগা নাই লাগিছে ঘৰ কেতিয়া যাবা ঘৰ যাবা নাই যাম পিছত যাবা বহুত কাম ঘৰৰ দৈ চিৰা ঘৰৰ মুড়ি কি বাহিৰত খালি গুড় বাহিৰৰ পাপাৰ ডেইলি ব্ৰেকফাষ্ট ৰাতিপুৱাৰ চ' গাইজ এইফালে চাইছেনে আমাৰ হালধি সিজি গ'ল আৰু ইয়াত ঢাকি থোৱাৰ কাৰণে ধুনীয়াকৈ গৰম পানীতে অলপ বাকী আছে ইয়াত ধুনীয়াকৈ সিজি যাব তো এইখিনি অলপ পিছতে চেকিম মানে পুৰা ঠাণ্ডা হোৱাৰ পিছতে চাকিব লাগিব আৰু মই এতিয়া যাব ওলাইছোঁ বজাৰ আৰু চুবু তাৰ নানাৰ লগত এৰি থৈ যাম তো গাঁৱৰ ফালে পঠিয়াই দিছোঁ লগৰ দুজনমান আছে সিহঁতৰ লগত অলপ সময় খেলিব তো ঘৰত বজাৰ যিহেতু কৰিব আছে কোনো নাই পাপাৰ এইকেইদিন গাটো ভাল নহয় আঙুলিবিলাক বিষ পূৰা চাইকেল চলাব নোৱাৰে ময়ে এতিয়া চাইকেলখন লৈ যাব লাগিব বজাৰলৈ কি লাগতিয়াল আছে সাপ্তাহিক সেইখিনি বস্তুবিলাক লৈ আনোগৈ চাই থাকিব ব্লগটি চ' গাইজ মই এতিয়া যাব ওলাইছোঁ বজাৰলৈ সম্পূৰ্ণ ৰেডি ভতিজী ছোৱালীজনী মাতিছোঁ দুজনীও যাম আমি কাৰণ বজাৰ কৰিব আছে সাপ্তাহিক বজাৰ পাপা গ'লে হয় তো পাপা যে দুদিনমানৰ কাৰণ পূৰা এইবিলাক বিষ সেইকাৰণে পাপা যাব নোৱাৰে মই যাম আৰু মোৰ লগত মোৰ ভতিজী ছোৱালীজনী যাব চাই থাকিব ব্লগটি বলক আমাৰ আজি কেনেকুৱানো কি হয় বজাৰ কৰিব পাৰোঁ কি নোৱাৰোঁ হৈ আছে কাৰণ বহুত দিন হ'ল আৰু মই সেইখন বজাৰলৈ যোৱাই নাই চাই থাকিব ব্লগটি
সো গাইস আমি এতিয়া ওলালো সাইকেল লৈ পাৰিম নে নোৱাৰিম নাজানো হাজবেণ্ডক কৈছো হাজবেণ্ডটো হাঁহিছে পৰিবা বুলিয়ে কৈছে মই কৈছো নহয় আগতো চলাইছিলো ন অভ্যাসে পাহৰি গৈছো তো চাওচোন চেষ্টা কৰি চাম পাৰিম বুলি সাইকেল লক মাৰিব নাজানো কেৰি দিও আৰু বিনটো দিও এপোৱা দিও বিন সো গাইস আমি আহি পাই গল বজাৰ পটাপট বজাৰ বিলাক কৰি লৈছো কাৰণ ইমান টানকে ৰ'দ হৈছে ন দুপৰীয়া এতিয়া মানে 11 বাজিলে পুৰা টান হ'ব ন ৰ'দ একেনে আমি পটাপট সবজি বিলাক লৈছো সব ফ্ৰেছ সবজি আছে মই বিনছ গাজৰ বিট বিলাহী জলকীয়া আটিতা কেৰেলা এইকেইটা বস্তু লৈছোগে আৰু মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পাইছে ইয়া দিছে যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মোৰ নেক্সট ভিডিঅ' এনেকুৱা আপোনালোকে নটিফিকেশন বিলাক পাই থাকিব জলকীয়া 10 টকা দি দিব সব লগতে দি দিও গাইস বহুত সাহসত আহিছো গাহৰি ৰবলে গোটেই মতা মানুহকেইটা আছে লাজে লাগিছে সো গাইস বজাৰৰ পৰা গাহৰি মাংস লৈ আহিছো আৰু এইফালে সব গাহৰি মাংস বনি আছে হেয়া সোনকালে সিজিব কাৰণে পাপা চাওকচোন সৰু সৰু কুটি কুটি আলুবিলাক দিছে পাতলা পাতলাকৈ কাটিছে বোলে সোনকালে সিজিব কাৰণ পাপাক লাগি আছে ভোক মই ভাত বনাই গৈছিলোঁ আহি দালি পাতিলোঁ আৰু এইফালে এইবোৰ মাংস বনাই আছোঁ সো গাইস এতিয়া গধূলি আপোনাৰ 6টা বা 6:30 হৈ গ'ল আৰু আমাৰ একেটা সকলোৰে কে অপেক্ষা কেতিয়া মাহাতে আহি পাব মা পুৰা আজি 23টা দিনৰ পিছত আজি ঘৰ আহি আছে তো ইহঁতে কালি মানে ফ্লাইটত আহিলে গুৱাহাটীৰ পৰা দিনত ডে ছুপাৰত আহিছে তো বৰ্তমান নামিলে তো ঘৰৰ গাড়ীখন পঠিয়াই দিছে আহি পোৱা নাই ঘৰলৈ আমাৰ সকলোৰে একে অপেক্ষা চুগু আৰু তাৰ নানা দুইটাই গৈ সেই আগৰ ঘৰৰ ওচৰৰে ঘৰ এখনত গৈ ৰখি আছে ৰাস্তা কাণতে যে চুগু একে লগত তাৰ আইতাৰ লগত আহিব বুলি মানে সকলোৰে কিবা এটা বহুত ফূৰ্তি লাগি আছে আৰু ৰিপৰ্টৰো খবৰ ভাল আহিছে হেয়া মই জনাম কিন্তু হেয়া মই নেক্সট ব্লগত জনাম তো চাই থাকিবা ভিডিঅ'টি সকলোৰে মই এক্সাইটমেণ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ চুগুৰ এক্সাইটমেণ্টে বেলেগ সি আধা ৰাস্তা প্ৰায় তাৰ মামাকৰ লগত উঠি আহি আছে কোনটো আইতা ঘৰ হয় এ লাম তুমি আহি গলা আলে লাম আইতাক লৈ আহা তাৰ মন কান বেয়া ভাতে খোৱা নাই সি আজি আৰে বাপৰে সজিনা সো গাইস মাটি আহি পালেহি তোমাৰ ৰিপৰ্টৰ কথা যেহেতু কম বুলি কৈছিলো তো মাৰ ৰিপৰ্ট বহুত ভাল আহিছে পাৰ্চেন্টেজ হিচাপত নকওঁ মানে বেছিকৈ এলাউ কৰিলে কি হয় বস্তুবিলাক ভাল নহয় যেতিয়া 100% ভাল হ'ব তেতিয়া মই আপোনালোকৰ লগত সকলো কথা শ্বেয়াৰ কৰিম এইকাৰণে মই আগতো মাৰ একো দিয়া নাই মাৰ খবৰ খাতি একো দিয়া নাই এটা কথা ক'ব বিচাৰো সব ঠিক আছে সকলো ভালে আছে বাৰু মোৰ আজি ব্লগটো চাই আপোনালোকে কেনে পাইছে নিশ্চয় জনাব ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ফেচবুক পেজত চাইছে মোৰ পেজটো ফলো কৰি ল'ব আজিলৈ আহোঁ